নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 6 আগষ্ট। 500 টকা দিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ। হয় বন্ধু বান্ধৱীসকল, ৰাজ্যজুৰি বিতৰণ হৈ আছে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ। আপুনি অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ পোৱা নাই নেকি? লগতে নিযুত মইনা আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 5টাকৈ নতুন খবৰ দিলে। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰিলে। যদি আপুনি পোৱা নাই, অতি শীঘ্ৰে আপুনি যোগাযোগ কৰক। লগতে লাখ লাখ মহিলাকৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব 10,000কৈ টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে যদি আপুনি PM কিষাণৰ টকা পোৱা নাই, PM কিষাণৰ 20 নম্বৰ কিস্তিক লৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ডাঙৰ মন্তব্য কৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। নিযুত মইনা আঁচনিক লৈ 5টাকৈ ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 2025-26 বৰ্ষত নিযুত মইনা আঁচনি লাভ কৰিব 4 লাখ ছাত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ প্ৰপত্ৰ বিতৰণ অনুষ্ঠানত কৰিলে ডাঙৰ ঘোষণা। সেলফ ফাইনেন্স পাঠ্যক্ৰম গ্ৰহণ কৰা ছাত্ৰী এইবাৰ লাভ কৰিব আঁচনি। EHS স্নাতকোত্তৰ প্ৰথম বৰ্ষতেই নহয়, দ্বিতীয় বৰ্ষতে পাব এই আঁচনিৰ সুবিধা। সকলো ৰাজ্যিক আৰু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা অসমৰ ছাত্ৰীয়ে লাভ কৰিব এই সুবিধা। 1 অক্টোবৰৰ পৰা ছাত্ৰী একাউণ্টত লাভ কৰিব ধনৰাশি। হয় বন্ধু বান্ধৱীসকল, যদি আপোনালোকে আবেদন কৰিছে আপোনাৰ বাবে এটা ভাল খবৰ। যদি আপুনি এতিয়ালৈকে আবেদন কৰে, অতি শীঘ্ৰে আপোনাৰ স্কুল বা কলেজত গৈ আপুনি প্ৰপত্ৰটো লৈ অতি শীঘ্ৰে ফিল আপ কৰক। কিয়নো চৰকাৰৰ ফালৰ পৰা যদি আপুনি এতিয়া আবেদন কৰে, 1 অক্টোবৰৰ পৰা আপোনাৰ বেংক একাউণ্টত প্ৰত্যেক মাহতে এই টকা লাভ কৰিব। নিযুত মইনা আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, BTR নিৰ্বাচনৰ পূৰ্বে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। বিজেপি BPLৰ নেতা কৰ্মীৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়। 500 টকা নিদিলে অৰুণোদয়ৰ ফৰ্ম নিদিয়ে UPPLে। হয় আপুনি ঠিকেই শুনিছে, কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত হৈছে। আপোনাৰ গাঁও বা অঞ্চল বা জিলাত এনেকুৱা ঘটনা সংঘটিত হৈছে নেকি? আপোনালোকে সকলোৱে জানে ৰাজ্যজুৰি অৰুণোদয় 3.0 প্ৰপত্ৰ বিতৰণ কৰি আছে। আৰু আপোনাৰ গাঁও বা অঞ্চলত অৰুণোদয় 3.0 প্ৰপত্ৰ আপুনি পাইছে নে নাই? যদি জুন আৰু জুলাই মাহত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা পোৱা নাই, তেনেক্ষেত্ৰত নতুনকৈ কৰক আবেদন। আৰু ইয়াক লৈ ৰাজ্যজুৰি টকা লোৱা এটা ডাঙৰ অভিযোগ উত্থাপিত হৈছে। ঘটনাক বাধা দিয়াৰ বাবে বিজেপি কৰ্মীৰ ওপৰত আক্ৰমণৰ অভিযোগ উত্থাপিত হৈছে। বিজেপিৰ বুথ সভাপতিক আক্ৰমণ কৰি চাট ফালিলে UPPLৰ কৰ্মীয়ে। আৰু ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তামোলপুৰৰ দৰং জিলা পৰীক্ষণীয় সমষ্টিত এই প্ৰচণ্ড সংঘাতৰ ঘটনা সংঘটিত হয়। UPPL নেতা সোণাৰাম বড়ো আৰু গৰ্গ বড়ো, নন্দেশ্বৰ ৰাভা আৰু ধৰ্মা বড়োৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে। তামোলপুৰৰ আৰক্ষীৰ দল উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। BTR নিৰ্বাচনৰ পূৰ্বে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। হয় বন্ধু বান্ধৱীসকল, এটা ব্ৰেকিং নিউজ আহি পৰিছে। যদি আপোনাৰ গাঁও বা অঞ্চলত এনেকুৱা ঘটনা সংঘটিত হৈছে, নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে আজি কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। আইন হাতত নোলোৱাকৈ জাতিয়ে যিমান পাৰে সিমান মাত মাতিব লাগে। হিন্দুসকলে কিবা সমস্যা হ'লে কোনোৱে ওলাই নাহে, কিন্তু সংখ্যালঘু সম্প্ৰদায়ৰ কিবা হ'লে সকলোৱে ওলাই আহে ঘৰৰ পৰা। একাংশই জাতিৰ হকে জাতিৰ বাবে যুঁজি আছে, কিন্তু যুঁজি থকা মানুহবোৰৰ মন বেয়া কৰি দিছে। কিছুমানে আত্মসমৰ্পণ কৰিছে, কিছুমানে যুঁজি আছে। যুঁজি থকা মানুহবোৰৰ মন বেয়া কৰিব নালাগে। এনেকৈ হ'লে কেনেকৈ যুঁজিব তেওঁলোকে, মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু বান্ধৱীসকল, আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, উজনি অসমত দল সংগঠনত মিয়া খেদা অভিযানৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ মন্তব্য। অসমীয়া জাতিক নিক্ষেপ কৰিবলৈ চেষ্টা কৰিলে পৰিস্থিতি বেয়া হ'বই। জাতিৰ বৰগড়ত সোমালে জাতিয়ে মাত মাতিবই, তাক বন্ধ কৰিব নোৱাৰি। উৰিয়ামকোটৰ বেদখলকাৰীৰ গৰাখহনীয়াৰ কবলত পৰা মানুহ নহয় বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হাজাৰ হাজাৰ মাটি দখল কৰি পুখুৰী খান্দি ব্যৱসায় কৰিছে। লখিমপুৰ, যোৰহাট, শিৱসাগৰত অসমীয়াৰ বৰগড়, ইয়াত কোনোৱাই সোমালে জাতিয়ে মাত মাতিবই।
আইনৰ হাতত তুলি নোলোৱাকৈ জাতিয়ে আন্দোলন কৰক। ইয়াৰ পিছত আৰু এই সুযোগ নাহে। একাংশ বৰ্গৰত সোমোৱাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হ'ব লাগে। আইন হাতত লোৱাৰ কাম আৰক্ষী ন্যায়ালয়ৰ। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে কিমান আন্দোলন কৰিবলগীয়া আছে কৰক, কিন্তু আইন হাতত তুলি নল'ব। আইন হাতত তুলি লোৱাৰ কাম আৰক্ষী আৰু ন্যায়ালয়ৰ। জাতিয়ে প্ৰতিবাদ নকৰিলে আইন কেনেকৈ ব্যৱস্থা ল'ব? তাত থকাৰ বাবে ৰাইজে বেয়া পাইছে, দাবী কৰিছে তাত আপত্তি নাই। মোৰ ভোক লাগিলে ভোক লাগিছে বুলি কোৱাত কিহৰ আপত্তি? 12 ঘৰৰ পিছত মছজিদ পাতে আৰু তাৰ পিছতে সত্ৰ নাইকিয়া হৈ যায়। উজনি অসমত দল সংগঠনৰ মিয়াখেদা অভিযানৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শৃংখল চলিহাক সমৰ্থন কৰি কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিলে। অসমীয়া জাতিক নিক্ষেপ কৰিবলৈ চেষ্টা কৰিলে পৰিস্থিতি বেয়া হ'বই। জাতিৰ ভৰঘৰত সোমালে জাতিয়ে মাত মাতিব, তাক বন্ধ কৰিব নোৱাৰে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। হয় বন্ধু বান্ধৱীসকল, আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা বিস্ফোৰণ মন্তব্য কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাই চবৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হিট লিষ্ট প্ৰকাশ কৰিছে। সন্তোষজনক লোকক সমৰ্থন কৰা লোকসকলৰ ভিডিঅ' আমি দেখিছোঁ। হয় বন্ধু বান্ধৱীসকল, সকলোৱে সাৱধান হওক, অন্যথা পৰিব ভয়ংকৰ বিপদৰ সন্মুখীনত। বেদখলকাৰীক সমৰ্থন কৰা সকলৰ ওপৰত চৰকাৰৰ চকু থাকিব। সময়ত সুবিধা হ'লে ইএছটিএমৰ দৰে ব্যৱস্থা লোৱা হ'ব। সাংবাদিকক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ মন্তব্য। 10 বছৰৰ পিছত তেওঁলোকৰ অনুমতি লৈহে আপোনালোকক চলিব লাগিব। দিলৰ হোসেন হ'লে যি হয়, আপোনালোকৰ কিবা হ'লে কোনোৱা আহে জানো? আপোনালোকে কেতিয়াবা হিন্দু সাংবাদিকৰ মিটিং কৰিছে নেকি? তেওঁলোকে মিটিং কৰে, জাতিটোৰ কাৰণে যুঁজি থকা সকলক মাতি আনি মন বেয়া কৰি দিয়ে। সন্তোষজনক লোকক সমৰ্থন কৰা সকলৰ ভিডিঅ' আমি দেখিছোঁ। বেদখলকাৰীক সমৰ্থন কৰা সকলৰ ওপৰত চৰকাৰৰ চকু থাকিব। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আকৌ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাই চমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আপুনি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি আবেদন কৰিছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ দিলে। 2 দিনৰ ভিতৰতে প্ৰতিগৰাকী মহিলা বেংক একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা। শীঘ্ৰে লাভ কৰিব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক প্ৰতিজন মহিলাৰ বাবে ভাল খবৰ দিলে। আগষ্ট মাহৰ পৰাই লাভ কৰিব প্ৰথম কিস্তিৰ 10,000 কোটি টকা, কিন্তু এতিয়ালৈকে ফাইনেল ডেট প্ৰকাশ কৰা নাই। কিমান তাৰিখৰ পৰা আপোনাৰ বেংক একাউণ্টত এই টকা সোমাবলৈ আৰম্ভ হৈ পৰিব? আগষ্ট মাহত 5টা সমষ্টিৰ বাছনিমুক্ত মহিলাই লাভ কৰিব 10,000 কোটি টকা। কোন 5টা সমষ্টিৰ মহিলাৰ বেংক একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব? প্ৰকাশ পালে সমষ্টিভিত্তিক ধন বিতৰণৰ দিন। আগষ্ট মাহত নলবাৰী, জাগিৰোড, পাথাৰকান্দি, মাৰ্ঘেৰিটা, ধুবুৰীত লাখ লাখ মহিলাই লাভ কৰিব 10,000 কোটি টকা। সমষ্টিভিত্তিক ধন বিতৰণৰ দিন ঘোষণা কৰিছে চৰকাৰৰ ফালৰ পৰা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। যদি আপুনি ভাবিছে নতুনকৈ আবেদন কৰিব, তেনে ক্ষেত্ৰত কিন্তু কৰিব নোৱাৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন তালিকা প্ৰকাশ কৰিছে। অতি শীঘ্ৰে আপুনি পঞ্চায়তত বা আপোনাৰ যিখন ব্লকত গৈ চেক কৰিব পাৰিব তালিকা যদি নাম আছে, তেনে ক্ষেত্ৰত কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। আপোনাৰ ডিবিটি বা আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰিব লাগিব, আৰু ABPS লিংক নথকা একাউণ্টত এই টকা প্ৰদান নকৰে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো মহিলাক একেটা কাম কৰিবলৈ আহ্বান জনাইছে। যদি আপুনি এতিয়ালৈকে অৰুণোদয় 3.0 প্ৰপত্ৰ লোৱা নাই, অতি শীঘ্ৰে লৈ লওক। আপুনি পঞ্চায়ত বা ব্লকত গৈ আপুনি অৰুণোদয় 2.0 বা অৰুণোদয় 3.0 তালিকাও চেক কৰিব পাৰিব। লগতে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা আপোনাৰ একাউণ্টত আপুনি পাইছে নে নাই? যদি PM কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা পোৱা নাই, প্ৰথমতে আপুনি চেক কৰক আপোনাৰ ষ্টেটাছ, ইকুৱেচি, লেণ্ড চেলিং, আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট, এই 3টা। যদি আপোনালোকৰ ঠিকেই আছে, তথাপিও যদি টকা পোৱা নাই, আপুনি কমেণ্ট কৰি জনাই দিয়ক, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।